আজি 13 জুন তাৰিখটো বিশ্বজুৰি ফেটি লিভাৰ ডে হিচাপে পালন কৰি আহিছে সজাগতাৰ কাৰণে। আমি শৰীৰৰ কিছুমান অংগ যদি আমি তেওঁলোক মানে সাপোৰ্ট নকৰোঁ তেতিয়াহ'লে নিজৰ কাৰণেই এইটো অপকাৰ হয়। ঠিক তেনেধৰণে লিভাৰৰ ক্ষেত্ৰত একোজন ব্যক্তি অচল হৈ পৰিব বা মৃত্যু মুখলৈ যাব। এই বিষয়টো সচেতন মানে আজিৰ দিনত প্ৰায় সচেতন থাকিও আমি অচেতন হৈ যাওঁ, মানে নকৰোঁ, মানে ভুল কৰোঁ। গতিকে সেই কথাখিনি মাজে মাজে ঠিক এনেধৰণে সামূহিকভাৱে সচেতনতাই আমাক সকলোকে আকৌ গোটেই কথাবিলাক মনত পেলাই দিয়ে। আমি আশা কৰিছোঁ আজি এইটো নৰ্থ ইষ্ট ডায়েবেটিক যি লিভাৰ ফাউণ্ডেশ্যন, এওঁলোকে যিখিনি বছৰে আমাক সজাগতাৰ কাৰণে ব্যৱস্থা কৰি আহিছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আজি আহ্বান জনাইছোঁ সকলোকে যে নিজৰ লিভাৰৰ কাৰণে যাতে সকলো সচেতন হয় আৰু সচেতন হৈ নিজৰ ভাল পাবলৈ শিকে।